নীরব নিতাল পরিবেশ সমগ্র হস্তিনাপুর নিত্যা দেবীর কুলা আরে এই ভগনি লোমহর হক অত হাস্য কিন্তু কিয় ওরে অত হাস্য হস্তিনাপুরের প্রতিটো প্রান্ত প্রত্যেকরে ঘর আর প্রতিজনে ব্যক্তির হৃদয়তে প্রতিধ্বনিত হব লাগিব মোৰ অপহাস্যৰে কবলত পৰি ইতিমধ্যে উঠি গল গুৰুকুলৰ পিতামহ ভীষ্ম উঠি যাব গুৰু দ্ৰোণাচাৰ্য উঠি যাব মহাৰথী কৰ্ণ উঠি যাব দুঃশাসন আৰু মহাবীৰ যোদ্ধা এই ভাৰত যুদ্ধৰ তাতে শকুনিৰ কোনো হানি নাই এই শকুনিয়ে জীৱনৰ সৰ্বস্ব হেৰুৱাইছো মোৰ বৃদ্ধ পিতৃ আৰু ৯৯জন জ্যেষ্ঠ ভাতৃৰ অস্থি কংকালৰ মাজতে মোৰ তৃতীয় শকুনিৰ জন্ম হৈছে গুৰুকুলৰ ধ্বংসৰ বাবে কঠোৰৰ পৰা কঠোৰ হৈ মোৰ অন্নপ্ৰেমী শকুনি তোৰ তপত নিশ্বাসৰ অগ্নিৰ স্ফুলিংগত সমগ্ৰ হস্তিনাৰ ঘৰে ঘৰে জ্বলি উঠক সীতাৰ দাও 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 কৈ কৃপা সাহায্যৰ কাষত এনে তই নীতি শিক্ষা ললি কৃপা সাহায্যই কোৱা সেই কথাটোৰ মূৰৰ কাষেৰেই পাৰ হৈ গল সৰ্প পুৰ